অসমৰ জনগণে যিটো শংকা কৰিছিলে, যিটো সন্দেহ কৰিছিলে আৰু কা বিৰোধী গণ আন্দোলনৰ সময়ত সমগ্ৰ অসমৰ ৰাইজে এটাই কথা কৈছিলে যে এইটো 43 বছৰৰ বিদেশীৰ বোজা দিছে আৰু তাৰ পাছতো বিদেশী নাগৰিক অহাৰ বাট মুকলি কৰি দিব। সেইকাৰণে এইবাৰ কা নাগৰিকত্ব সংশোধনী আইনখনত যিহেতু 2014 চনৰ 31 ডিচেম্বৰটো তেওঁলোকে সীমাৰেখা ৰাখিছিলে, এতিয়া তাক নকৰি তেওঁলোকে বেলেগ এখন আইন আনি আৰু 10 বছৰৰ বোজা দিব খুজিছে। 53 বছৰ অবৈধ বিদেশীৰ বোজা অসমক জাপি দি অসমৰ ভৱিষ্যত নিশেষ কৰিবৰ কাৰণে দিল্লীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। অসমৰ জনগণৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ এটাই ঐক্যবদ্ধ দাবী আছিলে, অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ শংকা এটাই আছিলে যে অবৈধ বিদেশীৰ আগ্ৰাসনে অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ ভয়াৱহতা নমাই আনিছে। কাৰণ আটাইতকৈ বেছি ভাৰত বাংলাদেশ সীমান্ত, আটাইতকৈ সীমান্ত বেছিকৈ আছে উত্তৰ পূৰ্বাঞ্চলত। গতিকে নিৰ্বিঘ্নে ইয়ালৈ অবৈধ বিদেশী আহিব পাৰে, সীমান্ত খোলা আছে। তাৰ পাছতো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ আৱেগ, ৰাইজে কৰা গণ আন্দোলনক ভেঙুচাঙলি দেখুৱাই গাৰ জোৰেৰে বলপূৰ্বকভাৱে সেইটো সময়ত কা আইনখন জাপি দিলে আজি আকৌ 10 বছৰৰ বোজা অসমক জাপি দিব খুজিছে। তাৰ মানে তেওঁলোকে অসমৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহক ৰাজনৈতিকভাৱে নিশেষ কৰিবৰ কাৰণে ষড়যন্ত্ৰৰ কূটকৌশল ৰচনা কৰিছে। এই লক্ষ্য ৰাজনৈতিকভাৱে নিশেষ কৰা, এই লক্ষ্য ভাষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে অসমৰ সমাজ আৰু অসমৰ জাতীয় জীৱনক বিপন্ন কৰিবৰ কাৰণে দিল্লীয়ে এই ষড়যন্ত্ৰৰ কূটকৌশল ৰচনা কৰিছে। কাৰণ অসমৰ ৰাইজে অতদিনে এনেকুৱা ধৰণৰ চিন্তাৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে। অসমৰ লগত দীঘলীয়া সংগ্ৰামী পৰিক্ৰমা জড়িত হৈ আছে। ভাষা কাঢ়ি নিওঁতে, মাধ্যম কাঢ়ি লৈ যাওঁতে, অবৈধ বিদেশীৰ আগ্ৰাসনৰ সময়ত, কা বিৰোধী গণ আন্দোলনৰ সময়ত, সহস্ৰ সংগ্ৰামৰ বেলিকা সকলো সময়তে অসমৰ ৰাইজে অসমত কৰা অন্যায় এইবোৰৰ বিৰুদ্ধে শক্তিশালী ৰূপত প্ৰতিবাদ আৰু সংগ্ৰাম কৰি আহিছে। আৰু সেইকাৰণে দিল্লীয়ে এই সংগ্ৰামী ধাৰাটোক সৰ্বকালৰ কাৰণে নিশেষ কৰি ৰাজনৈতিক, সামাজিক, ভাষিক, সাংস্কৃতিকভাৱে জাতিটোক নিশেষ কৰিবৰ কাৰণে এই ষড়যন্ত্ৰ, কুটিল ষড়যন্ত্ৰ আশ্ৰয় লৈছে। অসমৰ ৰাইজে কা মনা নাছিলে, আজিও নাই মনা, ভৱিষ্যতে কা বা এনেকুৱা ধৰণৰ জাতিধ্বংসী আইনৰ যোগেদি বিদেশীৰ বোজা জাপি দিব খোজা যি তেওঁলোকৰ লক্ষ্য আৰু ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক কোনো কাৰণতে কেতিয়াও মানি নলয়। ইয়াৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ মষিমূৰ কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ নিৰ্বাচনৰ আগত শিৰ ফুলাই ফুলাই কৈছিল যে 14 চনলৈকে চিলমোহৰ মাৰি দিয়া হ'ল আৰু বিদেশী বোজা আৰু অসমে ল'ব নালাগে। আমি তেতিয়াই কৈছিলোঁ যে এইখন আইনৰ যোগেদি বাটটো মুকলি হৈ আছে। 43 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা এতিয়া আৰু 10 বছৰ যোগ কৰি 53 বছৰৰ বিদেশীৰ বোজা জাপি দিবলৈ উঠি পৰি লাগিছে। গতিকে এই আইন অসমত প্ৰযোজ্য নকৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, সকিয়নি জনাইছোঁ। অসম কেন্দ্ৰ চৰকাৰৰ এখন অংগৰাজ্য। অসমক যদি দিল্লীৰ তেওঁলোকে বা ভাৰতৰ অংগ বুলি ভাবে, ভাৰতবৰ্ষৰ আন নাগৰিকৰ দৰে ইয়াৰ যিসকল পুৰণা বাসিন্দা, ইয়াৰ যিসকল স্থানীয় বাসিন্দা, তেওঁলোকৰ যদি ভৱিষ্যত সুৰক্ষিত কৰি ৰখাটো বিচাৰে, কা আইনেই হওক বা অতিৰিক্ত 10 বছৰৰ যোগেদি 53 বছৰ সম্পূৰ্ণ যিটো বিদেশী বোজা জাপি দিব খুজিছে, এইবোৰ অসমত যাতে বলবৎ নহয় তাৰ কাৰণে দিল্লীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। যিহেতু আপোনালোকে না, আমাৰ স্থিতি স্পষ্ট। আমি এই আইন, কা আইনক মনা নাছিলোঁ, আজিও নাই মনা, ভৱিষ্যতেও নেমানো কোনো কাৰণতে। আৰু আমাৰ যি বিৰোধ, আমাৰ যি সংগ্ৰাম, এই সংগ্ৰাম অব্যাহত থাকিব। আগন্তুক দিনসমূহত আমি ৰাজনৈতিকভাৱে এই বিষয়টো কেনেকৈ লৈ যাওঁ, অহা কাইলৈ আমাৰ সকলো বিৰোধী ৰাজনৈতিক দলৰ আমাৰ সংগ্ৰামী কাৰ্যসূচী আছে গুৱাহাটীৰ চচলত 11 বজাৰ পৰা। তাতো এই বিষয়টোৱে ঠাই পাব আৰু এই বিষয়টোক লৈ প্ৰতিবাদ কাইলৈৰ পৰা আৰম্ভ হ'ব। মুখ্যমন্ত্ৰীয়ে কৈছে চিন্তা কৰিব নালাগে, কৈছে মুখ্যমন্ত্ৰীয়ে আগতেও কৈছিলে। মুখ্যমন্ত্ৰীয়ে কি কৰিছিলে? মুখ্যমন্ত্ৰীয়ে 2014 চনৰ পৰা পিছত আৰু নেবাহে আৰু এইটো একদম মাৰি দিছোঁ চিলমোহৰ এনেকৈ কৈছিলে। এইটোৱেতো আছিলে যোৱাবাৰ নিৰ্বাচনবোৰৰ ভাষণত কি আছিলে যে আৰু 2014 চনতকৈ নেবাহে। এতিয়া মুখ্যমন্ত্ৰীৰ কথা যে কোনো গুৰুত্ব নাই, নিৰ্বাচন আহিলে মানুহক ভুল যোৱাবৰ কাৰণে এইবোৰ কথা কয়, তাৰপিছত আকৌ 10 বছৰ অতিৰিক্ত বিদেশী বোজা জাপি দিয়ে। এতিয়া 53 বছৰ বিদেশীৰ অতিৰিক্ত বোজা অসমে ল'ব লাগিব, য'ত দেশত 51 চনত বিদেশী কাট অফ ইয়েৰ, এতিয়া 2024 চনৰ 31 ডিচেম্বৰ অসমত বিদেশী কাট অফ ইয়েৰ।